দ্বিতীয় দিন গতিকে আমাৰ ধৰ্ণাৰ দ্বিতীয় দিনৰ পৰা আমি চৰকাৰক এইটোৱে আহ্বান কৰিছোঁ আমাৰ মানে চাকৰি নিয়মিত কৰক আৰু যদি নিয়মিত নকৰে তেতিয়াহ'লে আমাক 7 পে কমিশ্যন দিয়ক আৰু নহ'লে আমাক সমকামৰ অধিকাৰ দিয়ক দৰমহা দিয়ক কাৰণ আমি যে ইমান কষ্ট কৰোঁ তাৰ বিনিময়ত আমি কি পাইছোঁ আমিতো একো পোৱা নাই আমাৰ লগত একেলগত চাকৰি কৰা যদি দুজনী মানে স্বাস্থ্যকৰ্মী থাকোঁ তাৰে এজনী বাইদেউ যদি আমাক বাচ্চাক ভেকচিন দিয়ে বা মহিলাক ভেকচিন দিয়ে তেতিয়াহ'লে সিহঁতে যদি 0.5 দিয়ে আমিতো 1.5 2.5 দিব নাযাওঁ আমিতো সমানে অধিকাৰত সমান মানে কাম কৰি আছোঁ সমান কি কয় সমান ড'জ দি আছোঁ গতিকে চৰকাৰে কিয় আমাক ইমান প্ৰতাৰণা কৰি আছে গতিকে আমাৰ স্বাস্থ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ এটাই মানে আজিৰ অনুৰোধ যে আমাৰ সমকামৰ অধিকাৰ দিয়ক আৰু আমাৰ 7 পে কমিশ্যনটো দিয়ক আৰু যদি আমাৰ দাবীবিলাক মানি নলয় অনাগত দিনত আমি ইয়াতকৈ আৰু মানে ধৰ্ণাত আমি বৃহৎভাৱে আমি প্ৰতিবাদ জনাম সেইটো কাৰণে আহিছে তো আজি আমাৰ ইয়াত বহাৰ উদ্দেশ্য হ'ল আজি আমাৰ দ্বিতীয় দিন আজি আমি ধৰ্ণা দিয়া নাই আজি আমি কৰ্মবিৰতি কৰিছোঁ কিয় কৰ্মবিৰতি কৰিছোঁ আজি আমাৰ ইয়াত যিখিনি আমাৰ স্বাস্থ্যকৰ্মীসকল আছোঁ চিকিৎসক আমাৰ বাইদেউসকল আছে আমি আছোঁ যিখিনি আছোঁ আমি আজি ইয়াত বহুত দুখেৰে ইয়াত কৰ্মবিৰতি ল'বলৈ বাধ্য হৈছোঁ কাৰণ প্ৰত্যেকে আমি 10 বছৰ 15 বছৰ ধৰি NRSMৰ আণ্ডাৰত চাকৰি কৰি আছোঁ আজি আমি হস্পিটেলত চাকৰি কৰি আছোঁ চাব চেণ্টাৰ হওক হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ হওক তাতে আমি যিখিনি চাকৰি কৰি আছোঁ আমি একেলগৰে যদি দুজন মানুহ থাকোঁ এজন চৰকাৰী বা এজন NSMত তেওঁলোকৰ আমাৰ যিটো বেতন আমাৰ যিটো মানে দৰমহা দিয়ে সেইটো আমাৰ দিন ৰাতি মানে আকাশ পাতাল পাৰ্থক্য তো এই পাৰ্থক্যটো কিয় আনিলে আজি এটা জ্বৰৰ পেচেণ্ট আহিলে মই যদি তেওঁক পেৰাচিটামল যিটো ড'জ দিব লাগে ধৰক 500 ড'জ দিব লাগে তেওঁক আমি কি 250 দি আছোঁ নেকি তেওঁক আমি ড'জটোতো আধা দিয়া নাই বেতন আমাক কিয় আধা দি আছে চৰকাৰে আমাৰ লগত কিয় প্ৰতাৰণা কৰি আছে আজি ক'ভিডৰ সময়ত আজি আমাৰ NRSMৰ কৰ্মীখিনিয়ে দিনে ৰাতি নিজৰ সংসাৰ ত্যাগ কৰি আজি আমি পৰিয়ালৰ যিখিনি মোহ সেইখিনি ত্যাগ কৰি আমি ক'ভিডৰ সময়ত খাটিছোঁ যুদ্ধ কৰিছোঁ কিয় কৰিছোঁ দেশৰ সেৱা দিয়াৰ কাৰণে কিন্তু চৰকাৰে তাৰে আমাক কি দিলে একো নিদিলে যিখিনি আমাৰ মানে ন্যূনতম দৰমহা সেইখিনি আমি চলিব লাগে এই প্ৰতিবাদৰ মূল দাবীসমূহ হ'ল আমাৰ যিখিনি NRSMৰ কৰ্মীখিনি আছে সেইখিনি চাকৰি আমাৰ নিয়মীয়াকৰণ কৰিব লাগে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট এক্ট আছে যেনেকুৱা আমাৰ শিক্ষকখিনি আছিল মিছনৰ শিক্ষকখিনি আছিল সেই মিছনৰ শিক্ষকখিনি একেদিনাই 25,000 শিক্ষকক নিয়মীয়াকৰণ কৰিলে আমাক কিয় কৰিব নোৱাৰিলে আমাৰ মাত্ৰ 24,000 স্বাস্থ্যকৰ্মী আছে গতিকে আমাকো তেনেকুৱা স্পেচিয়েল ৰিক্ৰুইটমেণ্ট যদি আছে তেনেকুৱা দি আমাক নিয়মীকৰণ কৰিব লাগে 2 নম্বৰ দাবী হ'ল আমাৰ মহামান্য আদালত সুপ্ৰিম কোৰ্টৰ পৰা ৰায় দিছে সমকামৰ দৰমহা হ'ব লাগিব গতিকে আমি সেই ৰায়ৰ অনুদান হিচাপে আমাক সমকামৰ দৰমহা দিব লাগে এইখিনি গতিকে আমাক যাতে প্ৰতাৰণা নকৰে আমাৰ সাংবাদিক ভাতৃসকলৰ থ্ৰুদি আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ বৰ্তমান এছ'চিয়েশ্যনৰ পৰা 3 দিন ৰাখিছে কিন্তু আজিৰ দিনটো চাব কালিৰ দিনটোও চাব যদি চৰকাৰে কোনো পদক্ষেপ নলয় আমাৰ এই বিৰতি আৰু তীব্ৰতভাৱে চলি থাকিব এইখিনিয়ে মোৰ ক'বলগীয়া আজি নিমুৱা মেডিকেল উদ্যোগ বুলি নহয় আজি গোটেই অসমত আমাৰ অল আছাম হেল্থ এণ্ড টেকনিকেল ৱেলফেয়াৰ এছ'চিয়েশ্যন NRSMৰ উদ্যোগত হৈ আছে আজি আমি খণ্ড হৈ বেলেগ ঠাইত বিভিন্ন কাৰ্যসূচী অৱলম্বন কৰি আছোঁ বিভিন্ন হেল্থ চেণ্টাৰৰ পৰা আমাৰ ইয়াত কৰ্মীসকল আহিছে